যোৱা ৰাতি ২ নং শিলডুবি গাঁৱৰ ১০ নম্বৰ ৱাৰ্ডত বনৰীয়া হাতীয়ে এই ব্যক্তিজনৰ ঘৰ ভাঙি পেলাই। আপোনাৰ নামটো দাদা? গোবিন কৰ্মকাৰৰ ঘৰ ভাঙি পেলাই আৰু কথমপি তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰে। এয়া চাওক ঘৰৰ অৱস্থা দেখিছেনে? ভাঙিলে ভাঙি পেলাই অঁ এনেকা সোমাই গ'ল। এনেকা সোমাই পেলাই এইফালে পাৰ হৈ গ'ল। এইফালৰ পৰা আৰু এটা আহিছিলে হাতীটো। তাৰপিছত এইফালৰ পৰা এইফালে মানে বিছনাৰ তলত সোমাই মানুহ মানে বাচিবলগীয়া হৈছে হাতীৰ উৎপাতত। আর এক ছোট বাচ্চা আছে থানাটা যে এক ভয়ংকৰ হাতীৰ আক্ৰমণ। এই ঘৰটো কেনেকুৱা অৱস্থা হৈছে বাৰু? ওচৰৰে এটা ঘৰ ৰাধেশ্যাম কৰ্মকাৰৰ ঘৰটো যোৱা ৰাতি বনৰীয়া হাতীয়ে ভাঙি তছনছ কৰি পেলাই। আপোনালোকে দেখিছে এই ঘৰৰ অৱস্থা। কিন্তু কোনোমতে ঘৰৰ মানুহবিলাক এই হাতী আক্ৰমণৰ পৰা ৰক্ষা পৰে। এয়া চাওক আলনা টিং বেৰ একো ৰক্ষা দিয়া নাই। আৰু এইফালে মই দেখাই আছোঁ বনৰীয়া হাতীৰ উৎপাতত এতিয়া মানুহ থাকিব নোৱাৰা হৈছে। এয়া চাওক কি অৱস্থা কৰিছে বনৰীয়া হাতীয়ে এই ঘৰবিলাকৰ। এটা সাংঘাতিক এটা ভয়ংকৰ পৰিৱেশ। ৰাতিৰ পৰিৱেশটো অতি ভয়ংকৰ হৈ পৰে, যিহেতু এই অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ সদায় এটা উপদ্ৰৱ চলি থাকে। গতিকে মই দেখাইছোঁ আৰু বিভাগীয় যিটো কৰ্তৃপক্ষ আছে তেওঁলোকে অকণমান দৃষ্টি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু কিবা ক'ব নেকি? ঝাটকা চাটকা সব ভাঙি দিলে। হয় নেকি? বনাব দিছ পঠিয়াইছে। আচ্ছা আচ্ছা। আৰু গাঁৱৰ পৰা খবৰ দিছে? আহিছে গাঁৱৰ পৰা? ঠিক আছে। এই 13 ডিচেম্বৰ 2024 এই নিশাটোত দুঘৰ মানুহৰ ঘৰ হাতীয়ে ভাঙি পেলায়। গতিকে বৰ দুখজনক এটা পৰিস্থিতি। এতিয়া মানুহ কি ঘৰ ক'ত যাব, ক'ত থাকিব, কি কৰিব তাকে এতিয়া চিন্তা কৰি আছে। এইটো এটা মানৱীয়তাৰ খাতিৰত অলপ সহায় কৰি দিলে ভাল হয়, কিয়নো হাতী আহিয়ে থাকিব। কাৰণ এইটো হাতীৰ এটা কৰিডৰে হয়, কাৰণ যিখন আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান একেবাৰে কাষতে লাগি আছে গাঁওখন।